কৃষ্ণ শুনিছে চাগে ভাগৱত পাঠ হৈ আছে। ভাগৱত পাঠৰ শব্দই এইকেইদিন মন প্ৰাণ ভাল লাগি আছে। তাৰে মাজতে এটা কথা মনত পৰিছে মানে আলোচনা হয় কেতিয়াবা, ভগৱান আছেনে বুলি আলোচনা হয়। স্কুললৈ যাওঁ তাতো আলোচনা হয় বা বেলেগতো আলোচনা হয়। এই আলোচনাবিলাকত অংশ লৈ একদম ভাল নাপাওঁ ভগৱান আছে নাই, কাৰণ চবৰে নিজৰ নিজৰ এটা কথা থাকে। আৰু যোনে ভগৱানৰ অস্তিত্ব বিশ্বাস নকৰে, একেবাৰে নকৰে, তৰ্ক কৰিবলৈ বিচাৰে, তেওঁলোকৰ লগত তৰ্ক কৰিবলৈ নিবিচাৰোঁ। তথাপিও কেতিয়াবা দুই এটা শব্দ ওলাই যায়, তাৰপিছত অনুশোচনাত ভুগোঁ, কিয়নো কৈছিলোঁ, এনেকৈ ধৰণৰ কথা কিছুমান। কালি তেনেকুৱা এটা আলোচনা হৈছিলে স্কুলতে। তেনেকুৱা এটা আলোচনাত এজন ছাৰে ক'লে, কথাটো মানে হাঁহি উঠিছিল। তাৰপিছত ছাৰৰ কথাটো মানে ক'বলৈ বিচাৰিছোঁ যে ছাৰক বোলে কোনোবাই কৈছে যে ভগৱান আছেনে নাই বিশ্বাস নকৰে আমুকে, মানে কাৰোবাৰ কথা কৈছে আৰু বেলেগে আহি পেলাই যে ভগৱান বিশ্বাস নকৰে, ভগৱান ক'ত আছে ন, ভগৱান দেখোন নাই, নেদেখোঁ দেখোন আমি, এনেকৈ দৰে কথাটো কৈছিলে ছাৰক। ছাৰে কৈছে যে কাৰেণ্টৰ তাঁৰডাল খুলি দিয়ক, খুলি পেলাইতো আমিতো কাৰেণ্টটো আমি নেদেখোঁ, তে কাৰেণ্টৰ তাঁৰডাল খুলি পেলাই চুই চাওক, তেতিয়া গম পাই যাব ভগৱান আছেনে নাই। তাঁৰডাল বৰ্ডৰ পৰা খুলি আনি পেলাই চুই দিয়ক, কাৰণ কাৰেণ্টটো নেদেখোঁ, ভগৱানটো নেদেখোঁৱেই, কাৰেণ্টটো নেদেখোঁ আমি, সেই কাৰেণ্টৰ তাঁৰডাল চুই দিলে আমি গম পাম যে তাত ভগৱান আছেনে নাই চাবলৈ। ছাৰে বেলেগক কৈছে মানে। তাৰপিছত কথাটো শুনি হাঁহি উঠিছে। আৰু হয়, মানুহক বুজাব নোৱাৰি ভগৱান আছেনে নাই, ভগৱানৰ উপলব্ধিটো নিজৰ আচলতে। আৰু সেই কনভাৰ্চেশ্যনবিলাকত ভগৱান আছেনে নাই, ভগৱান কি, এই বিষয়ে আমি কথা পাতিবও ইমান প্ৰয়োজন নাই, কাৰণ সকলোকে বুজাই পেলাই ঠিক কৰা বা বুজাই পেলাই বুজোৱা সম্ভৱ নহয়। সকলোৰে এটা নিজৰ নিজৰ উপলব্ধি এইসমূহ। গতিকে কৃষ্ণ সকলোকে ভালে থাকক। আৰু ভাগৱত পাঠ হৈ থাকিলে এনেও মন প্ৰাণ ভাল হৈ থাকে ওচৰতে। আৰু কোনোবাই সোধেহি আহি, কালি ঘৰত কাম কৰা মিস্ত্ৰী দুজনমানে সুধিছে, আপোনালোকে শুব পাৰিছেনে, ইমান শব্দ শুনি আছে। তেওঁলোকে শব্দটোৰ অৰ্থটো কি মানে উপলব্ধি কৰিব পৰা নাই কাৰণে তেওঁলোকে কৈছে তেনেকৈ। মই কৈছোঁ যে এই শব্দকেইটা শুনিয়েই টোপনি গৈছে, এই শব্দকেইটাতেই সাৰ পাইছোঁ, সেই শব্দকেইটাতেই মানে শুইছোঁ, আৰু এই শব্দকেইটাতে খাইছোঁ, সেই শব্দকেইটাতে বহিছোঁ, যি কৰিছোঁ শব্দকেইটা শুনিয়ে কৰিছোঁ। গতিকে ভাল লাগি আছে এইকেইদিন। সকলোৱে ভালে থাকক। ধন্যবাদ।